নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আজি আমি হঠাৎ গুৱাহাটী আহিবলগীয়া হ'ল, মানে ৰাতি এডমিট ওলাইছে আৰু দেওবাৰৰ দিনা মানে 12 তাৰিখৰ দিনা আমি ৰাতিপুৱা এটা পৰীক্ষাত বহিবৰ কাৰণে আহিবলগীয়া হ'ল। আৰু ৰাতি এডমিটখন ওলোৱাৰ কাৰণে আমি এডমিট উলিয়াব নোৱাৰিলোঁ। আৰু ৰাতিপুৱা যেতিয়া মানে আহি গুৱাহাটী পালোহি তেতিয়া গোটেই জেৰক্সৰ দোকান বন্ধ। আমি ক'ত এডমিট উলিয়াম, কি কৰিম, এইবিলাক মানে চিন্তা কৰোঁতে আমাৰ বিৰাট ভয় লাগিছিলে। আমাৰ লগত আছিলে দীপিকা গোহাঁই, মনালিছা শইকীয়া, মৃদুলা গগৈ, মই, অপৰাজিতা বৰা, মালতী পেগু, বোকাখাটৰ পৰা উঠিছিলে নিজৰা বাইদেউ আৰু আমাৰ দীপাঞ্জলি হাজৰিকা উঠিছিলে মৰঙীৰ পৰা। আমাৰ আটাইকেইজনীৰ একেই অৱস্থা, কাৰো মানে এডমিট নাই। এডমিট আছে মানে উলিয়াব পৰা নাই আমি এতিয়া ৰাতিপুৱা মানে গুৱাহাটী পালোহি, জেৰক্সৰ দোকান চাই চব বন্ধ। তাৰ পাছত মানে কি হ'ল, আমাৰ আছে 11টাৰ পৰা পৰীক্ষা আছিলে আৰু তাৰ আগতে মানে দীপিকা গোহাঁইৰ ককায়েক আৰু ভনীয়েক দুজনী, বায়েক এগৰাকী গুৱাহাটীত থাকে। আৰু দীপিকা, মই, মনালিছা, মৃদুলা একে ওচৰতে পৰিছোঁ মানে। সেইটো কাৰণে দীপিকাই তেওঁলোকৰ ককায়েকলৈ ফোন কৰিলে। ফোন কৰাত ককায়েকে ক'লে যে তহঁতি নামি দে, মই কোনোবা ল'ৰা এটাক মাতি পেলাই জেৰক্সৰ দোকান খোলাই তহঁতৰ এডমিটকেইখন উলিয়াই দিম। তেওঁহঁতি মানে আমি চাৰিজনী ওচৰত পৰাৰ কাৰণে নামি দিলোঁ চানমাৰীত, কিন্তু বাকী কেইজনী পাণ্ডুত পৰিছে, আজাৰাত পৰিছে। সেইটো কাৰণে তেওঁলোক মানে আমাৰ লগত নামিব নোৱাৰিলে। তেওঁলোকে নিজৰ জেগালৈ গুচি গ'ল, তাতে আৰু কিবা এটা কৰি উলিয়াম বুলি ভাবি ল'লে। তাতে আমি চানমাৰীতে নামিলোঁ, আমি চাৰিজনী, মৃদুলা, মই, মনালিছা আৰু দীপিকাই ভনীয়েকৰ ঘৰলৈ ফোন কৰিলে। ভনীয়েকে মানে ৰাতিপুৱা 6টা বজাতেই ওলাই আহিছে, আহি পেলাই আমাক আগবঢ়াই লৈ গ'লহি। আৰু আমি এতিয়া আহি পেলাই এয়া দীপিকাৰ ভনীয়েকৰ ঘৰত ভাত খাই আছোঁ। এই দুজনী আকৌ আমাৰ অকণমানিকেইজনী, এজনী দীপিকাৰ ছোৱালী কংকনা আৰু এজনী হৈছে অলকাৰ ছোৱালী প্ৰিয়া। দুইজনীয়ে আমাক একদম বনাই কৰি খুৱাইছে দেই, চাটনি তাটনি বনাই একদম ধুনীয়াকৈ আমাক মানে ভাত বনাই খুৱাইছে, মাকৰ লগত সহায় কৰি দিছে। আমি এয়া পৰীক্ষা দি ঘূৰি আহি পেলাই ইয়াত আকৌ ভাত খাইছোঁহি। আমি প্ৰথমে ৰাতিপুৱা চাহ খাই গুচি গ'লোঁ। আমাক ৰুটি মানে জলপান দিব খুজিছিলে, আমি নাখালোঁ, লৰালৰি হ'ল, সেইটো কাৰণে আমি গুচি গ'লোঁ। ঘূৰি অহাৰ পিছতহে এয়া ভাত খাই আছোঁহি। অলকাই ভাত পানী বনাই ৰেডি কৰি থৈছে। এয়া হৈছে দীপিকাৰ ভনীয়েক অলকা। আজি বহুত কষ্ট কৰিছে ছোৱালীজনীয়ে, কোনো কথা নাই বতৰা নাই, ঘপককৈ আহি আলহী ওলাইছোঁহি। দীপিকাই যেতিয়া ক'লে ব'লক আমাৰ ভণ্টিৰ ঘৰ আছে ইয়াতে নামো, দাদাক ফোন কৰি থৈছে, অকণদাক, বেলতলাত থাকে অকণদাই এডমিটখিনি উলিয়াই দিব আমাক, ইয়াৰ পৰা আমি গুচি যাম, আমাৰ ওচৰতে আছে মানে। সন্দিকৈ কলেজত মই আৰু মৃদুলা পঢ়িছোঁ, কটন কলেজত পৰিছে দীপিকা গোহাঁই, মনালিছা চানমাৰীতে স্কুল এখনত পৰিছে। আৰু সেইকাৰণে আমি নামি দিলোঁ দীপিকাহঁতৰ ঘৰতে, ভনীয়েকৰ ঘৰত দীপিকাৰ ভনীয়েকৰ ঘৰতে নামি দিলোঁ। আৰু নমাৰ পিছত আমাক ইমান বেছি সেৱা শুশ্ৰূষা কৰিলে নহয়, মানে আচৰিত। আৰু ইমান যে মানে ভাল লগা পৰিৱেশ এটা পালোঁ নহয়, মই ভাবিব নোৱাৰা পৰিৱেশ, মই কৈছোঁ নহয়। লৰালৰিকৈ আমাক ভাত পানী বনাই ৰাতিপুৱা একদম চাহ তাহ খুৱাই আমি যোৱাৰ পিছতেই দীপিকাৰ ভনী জোৱাইকে লৰালৰিকৈ গাড়ী এখন মাতিয়েই দিলে, অটো এখন মাতি আমাক পৰীক্ষাৰ হলত থ'বৰ কাৰণে, নহ'লে দেৰি হ'ব বুলি। আৰু দীপিকাৰ ককায়েক অকণদাৰ কথাটো ক'বই নালাগে। অকণদাই বেলতলাৰ পৰা আহি আমাৰ PDF কেইটাত পঠাই দিবলৈ ক'লে তেওঁৰ মোবাইললৈ, তেওঁ হোৱাটছএপত পঠাই দিলে মনালিছাই। আৰু তেখেতে মানে গৈ জেৰক্সৰ ল'ৰা মানে উঠাই আমাৰ গোটেইকেইজনীৰে এডমিটকেইখন জেৰক্স কৰি আনি মানে এডমিটকেইটা উলিয়াই দিলে, PDFৰ পৰা উলিয়াই। মোৰ ফটো নাছিলে, ফটোও উলিয়াই দিছে। কলম, ক'লা কলম এটা আটাইকেইজনীলৈ কিনি আনিছে। আনি লৰালৰিকৈ চাওক কিমান কষ্ট কৰিলে নহয়, ৰাতিপুৱা আহি পেলাই একদম চানমাৰীত থকা অলকাৰ ঘৰত আমাক দি গৈছেহি। খুব বেয়া লাগিলে। অকণদাক মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, কাৰণ ৰাতিপুৱা আমাৰ খুব লৰালৰি হ'ল, ভিডিঅ' কৰা নহ'লে, আৰু সেইটো কাৰণে অকণদাক দেখুৱাব নোৱাৰিলোঁ। মানে অকণদাক বহুত ধন্যবাদ জনাইছোঁ ইমান বেছি সহায় কৰাৰ কাৰণে। কাৰণ আমি দীপিকাৰ বান্ধৱীহে, আমাৰ কি স্বাৰ্থ আছিলে তেখেতৰ কওকচোন বাৰু। আমাৰ মানে নিজৰ স্বাৰ্থৰ কাৰণে আমি তেখেতলোকৰ ঘৰত সোমাইছোঁ। প্ৰথমে মই সোমাবলৈ অকণ মানে দিগদাৰী পাইছিলোঁ। মই কৈছিলোঁ দীপিকাক আমি নোসোমাওঁ নেকি, গোটেইখিনি দিগদাৰ হ'ব। দীপিকাই কৈছিলে তেতিয়া দেই, নাই আমাৰ মানে দাদাহঁত, আমাৰ ভণ্টিহঁত তেনেকুৱা নহয় মঞ্জু বাই, আপুনি নাভাবিব, আমাৰ মানে মানুহখিনি এনেকুৱা মানুহ নহয়েই তাৰমানে। আমি তেখেতক মানে পইচাটো কিমান হ'ল সুধিলোঁ, তেখেতে তেতিয়া পইচা নল'লে আমাৰ পৰা। পিছত মই দীপিকাক আকৌ কৈ আছোঁ যে আমি পইচাটো দিব লাগিছিলে, ইমানখিনি খৰচ কৰিছে। দীপিকাই ক'লে নাই তেখেতে বোলে পইচা দিলে বেয়া পাব, আমাৰ দাদাই যদি আপুনি পইচা দিয়ে বেয়া পাব। দীপিকাৰ জোৱাইকে নহয় আমাক গাড়ীখন ভাড়া কৰি পেলাই পৰীক্ষা হললৈ পঠালে, তেখেতেও আমাৰ পৰা এটকা পইচাও নল'লে ভাড়া। কৈছোঁ নহয়, আচৰিত পালোঁ মানে। মই ইমান বেছি সহায় কৰা মানুহ মই একদম পোৱা নাই জীৱনত দেই। মই কোনো দিন নাপাহৰোঁ এই মৰমখিনি, মই
কেতিয়াও নাপাহৰোঁ ইমান নিস্বাৰ্থভাৱে মানুহক সহায় কৰিব পাৰিছে আচৰিত কিন্তু দেই দীপিকাহঁতৰ পৰিয়ালৰ মানুহখিনিৰ কথা মই সদায় মনত ৰাখিম আৰু দীপিকাহঁতৰ মানে গোটেই ফেমিলিটোৰ কথা ক'বলৈ হ'লে বহুত দীঘল হৈ যাব ইয়াত নকওঁ কাৰণ মই অলকাৰ ঘৰলৈ গৈয়ে গম পালোঁ দীপিকাহঁতৰ মানুহখিনি কিমান মৰমীয়াল দীপিকাক কিমান সহায় কৰে আচৰিত সঁচাকৈ দীপিকাৰ মুখেৰে শুনি থাকোঁ কিন্তু গৈ পোৱা নাছিলোঁ মই 12 তাৰিখে গৈ পালোঁ পাই পেলাই দেখিলোঁ নিজেও ইমান মৰম পালোঁ ইমান আদৰ পালোঁ কিমান লৰালৰিকৈ চাওক আমি পৰীক্ষাৰ পৰা আহিয়ে 12:30 পৰীক্ষা শেষ হৈছে আহি পায়ে লগালগ আমাক ভাত বনাই কৰি খুৱাই ইমান ধুনীয়াকৈ কেইবাখনো বনাই মেলি লৰালৰিকৈ চাওক না আমালৈ মাছ লৈ বনাই কৰি আমাক খোৱালে আৰু এয়া হৈছে দীপিকাৰ ভনীয়েকৰ শাহুৱেক তেখেতৰ শহুৰেক নাই মানে অলকাৰ শহুৰেক ঢুকালে আজি 2 বছৰ হ'ল বুলি কৈছে আমি তেখেতক নাপালোঁ এয়া হৈছে শাহুৱেক আৰু আমাক ইমান ধুনীয়াকৈ আগবঢ়াই দিছে তেখেতক কৈছোঁ গোলাঘাটলৈ আহিলে আমাৰ ঘৰলৈ আহিবলৈ কিন্তু তেখেতৰ গাটো বৰ ঠিক নহয় কৈছে খুব বিষ এতিয়া মোৰ সেইকাৰণে মই যাব নোৱাৰিম কিন্তু অলকাহঁত ঘৰলৈ আহিবই মই দীপিকাক কৈ থৈছোঁ যে তোমালোকৰ ঘৰলৈ আহিলে আমাৰ ইয়াত ফুৰাবলৈ কিন্তু লৈ আনিবা মোৰ বৰ ভাল লাগিলে কৈছোঁ নহয় দীপিকাহঁতৰ পৰিয়ালৰ মানুহখিনিক ইমান বেছি ভাল লাগিলে আৰু অকণমানি দুজনীয়েও আমাক ইমান সহায় কৰিলে নহয় আমি ওলাই আহোঁতে এয়া চাওক তেওঁলোকৰ ঘৰত থকা মিউটোৱেও আমাক এয়া মানে আগবঢ়াই দিছে দেখিছেনে সিও জানিছে আলহী আহিলে যে আগবঢ়াই দিব লাগে এয়া আমাৰ লগত একেলগে ওলাই আহিছে আৰু আমি এতিয়া ওলাই আহিছোঁ আমাৰ লগৰীয়াখিনি ৰৈ আছে কাৰণ আমি একেলগে কেইবাজনী ছোৱালীও গৈছোঁ মই কৈছোঁৱে 7জনী গৈছোঁ তেহেঁতক পাণ্ডু আজাৰাৰ পৰা গাড়ীখনে উঠাই আনি আছে আমি গাড়ী এখন ভাড়া কৰি ল'লোঁ তাৰমানে নহ'লে যে লৰালৰি হৈছে সেইটো কাৰণে তেহেঁতক উঠাই আনি আছোঁ বুলি ফোন কৰিছে আমাক ওলাই থাকিবলৈ কৈছে এইখিনিতে আমি এতিয়া ৰাস্তালৈ বুলি এয়া ওলাই আহিছোঁ আৰু ৰাস্তাতে আমি আটাইকেইটা উঠি পেলাই যামগৈ আটাইকেইজনী আমাক আগবঢ়াবলৈ এয়া কংকনা আৰু প্ৰিয়াও আহিছে তেওঁলোক দুজনীয়ে আমাক গাড়ীত তুলি ঘূৰি আহিব দুইজনী একদম লগৰীয়া আৰু কৈছোঁ নহয় একেলগে থাকে দীপিকাৰ ছোৱালীও হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত গুৱাহাটীতে পঢ়িবৰ কাৰণে মাহীয়েকৰ ঘৰতে থাকে তাই আৰু দুইজনী একেলগে ওলাই আহি পেলাই এয়া আমাক গাড়ীত উঠাই দিলেহি আৰু অহাৰ আগে 2 কপি ফটো মাৰিছিলোঁ মাৰ লগত 2 কপি ফটো মই ইয়াতে দি দিছোঁ যাওঁগে দেই বাই বাই আকৌ লগ পাম দেই ভাল লাগিলে ছোৱালীকেইজনীক এৰিলোঁ ইয়াতে আমি যাওঁগে বাই বাই দুইজনীয়ে চাই আছে দুইজনী একে আছে ভাল লগ পালে দুইজনী মা বাই বাই দিয়া আৰু অলকাৰ ঘৰত পোৱা মৰম আদৰ আন্তৰিকতাখিনি বুকুত সাৱটি আমি ওলাই আহিছোঁ গোলাঘাটলৈ বুলি আজি আমি যিখিনি মৰম পালোঁ অলকাৰহঁতৰ ঘৰত অকণদাই যিখিনি আমাক সহায় কৰিলে সেইখিনি কথা আমি কোনো দিন নাপাহৰোঁ অকণদাক মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ মোৰ ৰাতিপুৱা খুব লৰালৰি হ'ল আমি ভিডিঅ' কৰা নহ'লে গতিকে অকণদাক আপোনালোকক দেখুৱাব নোৱাৰিলোঁ অকণদাক বহুত ধন্যবাদ জনাইছোঁ অকণদা কালি ৰাতিও আপুনি আমাৰ কাৰণে বহুতখিনি কৰিলে আজি ৰাতিপুৱাৰ পৰা অকণদাই ঘূৰি আমাক বহুতখিনি সহায় কৰি দিলে দেই এনেকুৱা সহায় কৰা মানুহ আমি হয়তো আৰু কেতিয়াও লগ নাপাম দীপিকাৰ ফেমিলি সঁচাকৈয়ে বহুত ভাল মই শুনি আছিলোঁ আগতে কেতিয়াও লগ পোৱা নাছিলোঁ আজি নিজে গৈ পালোঁ খুব ভাল লাগিলে জীৱনত কেতিয়াও পাহৰি নাযাওঁ আৰু আপোনালোক গোলাঘাটলৈ আহিলে আমাৰ ঘৰলৈ কিন্তু আহিবই মই দীপিকাক বাৰে কৈছোঁ আমাৰ ঘৰলৈ আনিবই এবাৰ আহি যাব আৰু গতিকে এই ভাল লগাখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু এতিয়া ঘূৰি আহোঁতে আমি যিখিনি বস্তু লৈ গৈছিলোঁ সেইখিনি আকৌ খাব লাগিব নহয় সেইটো কাৰণে এতিয়া এই নগাঁও পাৰ হৈ পেলাই লাইন হোটেল এখন পালোঁ তাতে ৰৈ পেলাই খাম এয়া দেখিছেনে বুট মনালিছাই বইল কৰি লৈ গৈছে আমি য'তেই যাওঁ কিবা কিবি বনাই কৰি লৈ যাওঁ কালি আমাৰ ইমান লৰালৰি হৈছে যাওঁতে তথাপিতো মনালিছাই হেৰ বুট বইল কৰি লৈছে চাহ বনাই লৈছে দীপাঞ্জলি মৰঙিত উঠিছে বিহু বুলি তাই মালপুৰা আটাইকেইজনীলৈকে মালপুৰা বনাই লৈছে তিলপিঠা বনাই লৈছে মই ঘৰত বনোৱা পেৰা কেইটামান লৈ ল'লোঁ চাহ মই নাই লোৱা বাকী কেইজনীয়ে চাহ লৈ গৈছে এইবাৰ আমাৰ লগত বিজু নাই বিজুক কিন্তু খুব মিছ কৰিছোঁ বিজু থাকিলে বিৰাট ভাল লাগে তাই মানে খুব জমাই যায় আৰু তাইক লৈয়ে গোটেই মানে ৰাস্তাটো জমি যায় তাৰমানে বিৰাট ফূৰ্তি হয় তাই এবাৰ গাটো বেয়া সেইটো কাৰণে তাই নগ'লে বেয়া লাগিছে সেইটো কাৰণে বিজুৱে চব লৈ যায় মানে কি কৰে ৰুটি বৰা চাউল গুড় এইবিলাক চব লৈ যায় আমি মানে খাব নোৱাৰি বস্তু ঘূৰিহে আহে আৰু আমি যাওঁতেও ৰাস্তাত মানে ভাল জেগা য'ত পাওঁ ৰখি পেলাই খাওঁ
আহোঁতেও খাওঁ তেনেকৈ। এবাৰ যাওঁতে আমাৰ কালি মানে হেৰি হ'ল, নিজৰা বাইদেউক বোকাখাটত উঠাইছোঁ LIC অফিচৰ ওচৰত। তেতিয়া মানে 4টামান বাজিছে আৰু 4টা 4:30মান হ'ব আৰু 4টা নহয় দেই, তাৰ আগতেই হ'ব। তেতিয়া আমি সেই নিজৰা বাইদেউ অহা সময়কণতেই মানে ৰঙা চাহ আৰু দীপাঞ্জলি অনা মালপোৰা খাই ল'লোঁ। তাৰপাছত আৰু ৰাস্তাত খোৱা নহ'লে, গৈ একদম গুৱাহাটী পালোঁগৈ। পৰীক্ষা দিয়াৰ পিছত ভাত পানী খাই ঘূৰি আহি আৰু এতিয়া আমি এয়া সন্ধিয়া হৈ গ'ল, মানে নিয়া বস্তুখিনি খাবৰ কাৰণে ইয়াতে নামি ইয়াতে খাইছোঁ। খাই কৰি পেলাই এতিয়া আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম। থাকি যোৱা বুটখিনি আমি লৈ ল'ম, ৰাস্তাত খাই খাই গৈ থাকিম। আমাৰ লগত যিখিনি ছোৱালী আগে পিছে গৈছে তেওঁলোকে জানে আমি কেনেকৈ যাওঁ, কি কি লৈ যাওঁ, ক'ত কি কি খাওঁ, চবেই জানে। আৰু এতিয়া চব ভাগৰুৱা হৈ গৈছে। যাওঁতে একদম পূৰা টেনশ্যনত গৈছেতো, এতিয়া ঘূৰি আহোঁতে চবৰে দুখে ভাগৰে বেৰি ধৰিছে, চব পৰি গ'ল দেখিছেনে। গতিকে অলপ অলপ ভিডিঅ' কৰিলোঁ, স্মৃতিখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে? যদি ভাল লাগিলে লাইক এটা নকৰাকৈ নাযাব কিন্তু। আৰু এয়া সন্ধিয়া হৈ আহিলে দেখিছেনে। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ। ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। আকৌ লগ পাই আছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে। সকলো ভালে থাকক। আজিলৈ আহিছোঁ। বাই বাই।